নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আজি ৰেচিপি সহকাৰে ধূপ পিঠা অৰ্থাৎ তেল পিঠা কেনেকৈ বনাই আপোনালোকক মই সবিশেষ দেখাম। আপোনালোকে মোৰ ভিডিঅ'টোৰ যোগেদি ভিডিঅ'টো ভালদৰে চালে আপোনালোকে ধূপ পিঠা বা তেল পিঠা সহজতে বনাব পাৰিব। আৰু এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে লাগিব পিঠাগুড়ি, 2 নম্বৰতে গুড়, তাৰপিছত দুটা বাচন লাগিব, তাৰপিছতে পানী এমক লৈছোঁ, তাৰপিছত লৈছোঁ এয়া বেকিং চ'ডা, তাৰপিছতে এয়া চফ, তাৰপিছত এয়া কালজিৰা আৰু চুজি। আপোনালোকে নিদিলেও হয়, এইটো অপশ্যনেল, আপোনালোকে নিদিওঁ বুলি ক'লেও কোনো কথা নাই। মই দিছোঁ অকণমান ভাল হয় খাবলৈ, সেইটো কাৰণে চুজি আধা কেজি পেকেট এটাৰ আধা অংশ লৈছোঁ। তাৰপিছত এতিয়া আপোনালোকক ষ্টেপকৈ দেখাই যাম। এয়া ধুনীয়াকৈ ডাঙৰ পাত্ৰটোত মই পিঠাগুড়িখিনি ঢালি দিলোঁ। পিঠাগুড়িখিনি সেইটো পাত্ৰতে মই মিশ্ৰণটো বনাম। তাৰপিছতে দিলোঁ চুজিখিনি। আপোনালোকে চুজিখিনি নিদিলেও হয় দেই, মই অপশ্যনেল বুলি কৈছোঁ, আপোনালোকে নিদিলেও কোনো কথা নাই। মই বস্তুটো ব্যৱহাৰ কৰি ভাল পাওঁ, মই বনাই খাই ভাল পাওঁ, সেইকাৰণে মই দিছোঁ। আপোনালোকে যদি পাৰে দিব, নিদিলেও কোনো কথা নাই, সেইটো কাৰণে মই আপোনালোকক কৈ দিছোঁ নিদিলেও হয় বুলি। তাৰপিছত দিছোঁ কালজিৰা, তাৰপিছতে দিম মই চফ, আপোনালোকক মই দেখাইছোঁ যিহেতু চফ, এয়া চফ গুটি দিছোঁ আৰু এয়া অকণমান দি লৈছোঁ। ভালকৈ মিশ্ৰণটো বনাই ল'ম এতিয়া ধুনীয়াকৈ। দেখিছেনে, মই হাতখনে ব্যৱহাৰ কৰিছোঁ। হাতখনে কৰিলে পটককৈ হয় বস্তুখিনি, কামটো পটককৈ হয়। হেতা বা চামুচখনে বৰ অশান্তিকৈ লাগে, আমি যিহেতু হাতখন ব্যৱহাৰ কৰি কামবোৰ কৰি বেছিকৈ ভাল পাওঁ, আৰু সেইবাবে দেখিছেনে। আৰু কেইটামান কালজিৰা দি দিছোঁ, যিহেতু বস্তুখিনিৰ পৰিমাণটো মোৰ অকণমান বেছি। 1 কেজি খুন্দিছিলোঁ পিঠাগুড়ি, 1 কেজি পিঠাগুড়ি, আধা কেজি গুড়, 1 কেজি পিঠাগুড়িত আধা কেজি গুড় ল'লেও আপোনালোকে হৈ যাব। আৰু বেছি নালাগে দেই, বেছি গুড় ব্যৱহাৰ নকৰিব, বেছি পনীয়াও নকৰিব বস্তুটো। মই আপোনালোকক দেখাই গৈ থাকিম। এয়া ধুনীয়াকৈ হাতেৰে কটাৰী দি ধুনীয়াকৈ কাটি ল'লোঁ গুড়খিনি। তাৰপিছতে পানী অকণ দি ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকে এনেদৰে কৰিব। চেকনিত চেকিব পাৰিলে যে আৰু ভাল আপোনালোকে। মই চেকনিত নেচেকোঁ বাৰু, মই হাতেৰে গুড়ি কৰি ডাইৰেক্ট দি দিম। আপোনালোকে এনেকৈ কৰিব, নৰ্মেলি এনেকৈ বনাই খাই ভাল লাগে। তাৰপিছতে এয়া ধুনীয়াকৈ মই গুড়খিনি ভালকৈ মিশ্ৰণটো কৰি লৈছোঁ, গুড়ৰ মিশ্ৰণটো। তাৰপিছত এইখিনি গুড়ৰ মিশ্ৰণটো কৰাৰ পিছত সময় অকণমান লাগে। এইখিনি মই যিটো মিশ্ৰণ পিঠাৰ কাৰণে, ধূপ পিঠাৰ কাৰণে যিটো মিশ্ৰণ বনাব লাগে, সেইটো মই ৰাতিপুৱা 10:30মান বজাত এইখিনি কাম কৰিছোঁ। তাৰপিছত এয়া হৈ গ'ল মিশ্ৰণটো, দেখিছেনে, 10:30মান বজাত কৰিছোঁ এইটো কাম। কিমান সময় ৰাখিলে বস্তুটো ভাল হয়, যিমান বেছি টাইম আপোনালোকে ৰাখিব পাৰিব মিশ্ৰণটো বনাই ঢাকি, সিমান আপোনালোকৰ কাৰণে উপকাৰী হ'ব, বহুত ভাল হয়, পিঠাটো ভাল উঠে। আৰু এয়া আপোনালোকে চাউলটো কি চাউল ব্যৱহাৰ কৰিছোঁ সেইটো সুধিবলৈ হ'লে আপোনালোকে ঘৰুৱা যিটো ভাত খাই চাউল সেইটো দিব, বৰা চাউল কেইটামান দিব। আৰু সেইটো 3 পোৱা যদি আপোনালোকে এইটো চাউল দিয়ে, 3 টিং আপোনালোকে ভাত খোৱা চাউল দিলে, এটিঙতকৈ আধা অংশটো বৰা চাউল দিব পাৰিব আপোনালোকে। তাৰপিছত ভালকৈ পিঠাগুড়িখিনি আপোনালোকে কেনেকৈ পিঠাগুড়িখিনি মিক্সিটো খুন্দিব পাৰে বা ঢেঁকীটো খুন্দিব পাৰে। মই ঢেঁকীত খুন্দা পিঠাগুড়ি, ঢেঁকীত খুন্দিলে পিঠাটো বহুত বেছিয়ে ভাল হয়, সেইবাবে মই ঢেঁকীত খুন্দাৰ কথাটোৱে কৈছোঁ। ঢেঁকীত খুন্দিলে বহুত বেছি ভাল হয়। তাৰপিছত এয়া ধুনীয়াকৈ মিশ্ৰণটো বনাই লৈছোঁ। মিশ্ৰণটো কিমান ধুনীয়া হৈছে দেখিছেনে, পূৰা ফেটিব আপোনালোকে, পূৰা গুলিবলৈ চেষ্টা কৰিব। মিশ্ৰণটো বহুত সময় আপোনালোকে এনেকৈ হেতাৰে বা হাতেৰে কৰিলেতো অসুবিধা হয়, সেইকাৰণে মই হেতাৰে লৈছোঁ। হেতাৰে মিশ্ৰণটো বনাইছোঁ পূৰা ধুনীয়াকৈ। মিশ্ৰণটো পূৰা গুলি শেষ কৰিব লাগিব। সম্পূৰ্ণ বস্তুখিনি মিক্স হ'লে আপোনালোকে এৰি দিব পাৰিব। দেখিছেনে, মোৰ বহুত সময় লাগিলে, 10 মিনিটমান সময় এইটো মিশ্ৰণটো বনাওঁতে লাগিলে। পিঠাখিনি প্ৰস্তুত কৰি তেলত ভাজোঁতে বেছি সময় নালাগে, এনেকৈ এইটো সময় মিশ্ৰণটো বনাওঁতেহে অলপমান সময় লাগে। আপোনালোকক মই দেখাইলোঁ কি বস্তু প্ৰয়োজন হ'ব, কি লাগিব, আপোনালোকক মই ধুনীয়াকৈ দেখাই দিছোঁ। আপোনালোকে এইটো ভিডিঅ'টোৰ যোগেদি আপোনালোকে তেল পিঠা বা ধূপ পিঠা যিসকলে বনাবলৈ নাজানে তেখেতলোকে পটাপট বনাব পাৰিব। তাৰপিছতে মই গধূলি সময় 5:30মান বজাত পিঠাখিনি বনাবলৈ লৈছোঁ। মই জুইত বনাম যিহেতু, জুইশালখন ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছোঁ। জুইশালখন ঠিক ঠাক কৰি লোৱাৰ পিছতে মই আপোনালোকক দেখাম পিঠাটোনো কেনেকৈ বনাওঁ, কি কৰোঁ, আপোনালোকক মই দেখাই গৈ থাকিম। আৰু পিঠাখিনি থ'বৰ কাৰণে ফুটা অকণমানি বাউল এটা লৈছোঁ। তাৰপিছত কেৰাহী, এগিলাচ পানীটো মই দৰকাৰ দেখিছোঁ, আপোনালোকে জুইশালত নবনালে নালাগে বাৰু। খৰি চৰি দি ধুনীয়াকৈ মই এতিয়া বনাম। আপোনালোকক জুইকুৰা ধুনীয়াকৈ জ্বলাই ল'ম, আপোনালোকক দেখাই লৈছোঁ ধুনীয়াকৈ। পৰিৱেশটো আপোনালোকে উপভোগ কৰক। এতিয়া জুইকুৰা জ্বলাই হোৱাৰ পিছতে মই তেল দি দিম। তেল দিয়াৰ পিছতে মই পিঠাখিনি বনাম। আৰু
এয়া ধুনীয়াকৈ মই জুইকুৰা জ্বলাই ল'লোঁ। তাৰপিছত কেৰাহীটো গৰম হ'বলৈ দিলোঁ। দিয়াৰ পিছতে মই ৰিফাইন তেল, আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰে নে মিঠাতেল ব্যৱহাৰ কৰে আপোনালোকৰ কথা সেইটো। মই ৰিফাইন তেলত বনাই বেছি ভাল পাওঁ, মানে পিঠাটো ধুনীয়াকৈ ফুলি যায় সেইবাবে। তাৰপিছতে 2 লিটাৰ, এইটো 2 লিটাৰ নহয় 1 লিটাৰ ৰিফাইন তেলৰ বটল এটা আনি থৈছিলোঁ, সেইটোকে মই ব্যৱহাৰ কৰিম এতিয়া। 1 লিটাৰ সম্পূৰ্ণখিনি নালাগে, 1 কেজিত আধা অংশ থাকি যাব, আধা মানে অলপমান থাকি যাব আৰু, তথাপিতো মানে আপোনালোকে যিমানখিনি ব্যৱহাৰ কৰে আপোনালোকে কৰিব পাৰে। মই প্ৰথমতে এয়া কেৰাহীখন পতাৰ পিছত তেলখিনি ভালকৈ গৰম হ'বলৈ দিলোঁ। গৰম হ'বলৈ দিয়াৰ পিছতে এতিয়া মই এটা এটাকৈ পিঠা বনাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু যিসকলে মোৰ ফেচবুক পেজটোত চাই আছে প্লিজ ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যিসকলে YT-ত চাই আছে অৰ্থাৎ ইউটিউবত চাই আছে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া এয়া দেখিছেনে মই পিঠাটো দি লৈছোঁ। তেলখিনি সম্পূৰ্ণ গৰম হ'বলৈ দিব, ভালদৰে গৰম হ'লে পিঠাটো ধুনীয়া হয়, পটককৈ ফুলি উঠে। এয়া আপোনালোকে দেখিবলৈ পাইছেই মই ধুনীয়াকৈ পিঠাটো ফুলি দিয়াৰ লগে লগে ফুলি উঠিছে। আৰু বেকিং চ'ডাৰ কথাটো যে কৈছিলোঁ আপোনালোকে, বেকিং চ'ডাটো আপোনালোকে কম পৰিমাণে দিব দেই, যিমান পাৰে কম পৰিমাণে দিব বস্তুটো। আৰু আপোনালোকে যিমান সময় মিশ্ৰণটো ঢাকি ৰাখিব পাৰে বনোৱাৰ পিছত ইমান ভাল হয়। আৰু মই যিহেতু 10:30মান বজাত মিশ্ৰণটো বনাইছিলোঁ আৰু 5:30মান বজাতহে সন্ধ্যা বনাবলৈ লৈছোঁ। আৰু দেখিছেনে ইমান ধুনীয়া হৈছে পিঠাকেইটা, আপোনালোকক মই সেইকাৰণে দেখালোঁ। আৰু এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে তেল পিঠা বা ধূপ পিঠা কেনেধৰণেও বনায় আপোনালোকে গম পাব। আৰু যিসকলে বনাব নাজানে তেখেতলোকে অতি কম সময়ৰ ভিতৰতে বনাব পাৰিব। তাৰপিছত এয়া দেখিছেনে মই অকণমান দেখাই দিলোঁ আপোনালোকক। এয়া হৈ গৈছে আৰু প্ৰথমটো নমালোঁ, তাৰপিছত আকৌ দি লৈছোঁ, অকণমান আপোনালোকক দেখাবৰ কাৰণে দি লৈছোঁ। আৰু এয়া হৈ গ'ল, এইটো সম্পূৰ্ণ ধুনীয়াকৈ ফুলি উঠিছে। আকৌ আৰু এটা দি লওঁ, আপোনালোকক দেখাইছোঁ, এয়া দেখিছেনে এইটো ধুনীয়াকৈ ফুলি উঠিব। যিহেতু মিশ্ৰণটো ধুনীয়াকৈ বনোৱাৰ ওপৰতে কথা, আপোনালোকৰ তেল পিঠাটো পোৰাৰ ওপৰত কথা নাই, বা ধূপ পিঠাটো তেলত দিওঁতে ইমান প্ৰয়োজন নাই, সময়ৰ প্ৰয়োজন নাই, পটককৈ হয়। কিন্তু প্ৰথমতে যেতিয়া প্ৰস্তুত কৰিব মিশ্ৰণটো সেইটো সময়ত আপোনালোকে ভালকৈ চাই ল'ব বস্তুটো কিমান পৰিমাণে দিব লাগে, কিটো বস্তু কিমান সময় দিব লাগে, সেইটো চাই ল'লেই হৈ গ'ল। আৰু এয়া জুইত ধুনীয়াকৈ মই বনাই লৈছোঁ। প্ৰথমতেও এটা নমালোঁ, তাৰপিছত এইকেইটা নমাই লৈছোঁ, আপোনালোকে দেখিছেই। আৰু ইমানখিনি আৰু ভিডিঅ'টো শেষলৈকে চাওক, মই গোটেইখিনি বনাই কিমানখিনিনো হয় আপোনালোকক দেখাম বাৰু। এটা এটাকৈ ধুনীয়াকৈ বনাই ল'লোঁ। যিহেতু জুইত বনাই বেছি ভাল লাগে পিঠাখিনি, পটককৈ হয় জুইত বনালে। গেছত বনালে অকণমান টাইম লাগে, যিহেতু সিজিবও লাগে। জুইত বনালে পটককৈ হয়, জুইত বনাই পিঠাখিনি ভাল লাগে। আৰু পিঠা বুলি ক'লে জুইত বনাই বেছিকৈ ভাল লাগে, সেইবাবে মই আপোনালোকক কেনেদৰে দেখাইছোঁ। অকণমান ভিডিঅ'টো কৰা খেলিমেলি হ'ল নেকি, মই ভাবিছোঁ খেলিমেলি হৈছে বুলি, ফটোটো ভালকৈ অহা নাই। তাৰপিছতে এয়া 3 নম্বৰ দেখাই দিছোঁ আপোনালোকক। গোটেইখিনি নেদেখাওঁ বাৰু বনোৱাটো, যিখিনি পাৰিছোঁ মই সেইখিনি দেখাই লৈছোঁ। সম্ভৱ নহয় গোটেইখিনি পিঠা বনাওঁতে দেখুৱাটো, আৰু বহুত সময় হৈ যাব। যিহেতু মই কম সময়ৰ ভিতৰতে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ, দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু গোটেইখিনি পিঠা বনাওঁতে দেখাবলৈ হ'লে বহুত দেৰি হৈ যাব, 3 ঘণ্টা 4 ঘণ্টামানৰ ওপৰত হৈ যাব। সেইবাবে ইমান দীঘলীয়া ভিডিঅ' সকলোৱে নাচায় যিহেতু, সেইবাবে এয়া দেখিছেনে 3টা দিলতো কিমান ধুনীয়াকৈ ফুলি উঠিছে পিঠাখিনি। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব। শেষত এয়া দেখিছে এইকেইটাও কাঢ়ি লৈছোঁ। জুইটো যিমান পাৰে কমত দিবলৈ চেষ্টা কৰিব আপোনালোকে। তেলখিনি গৰম হোৱাৰ পিছতে জুইখিনি কিমান পৰিমাণে দিব, এয়া দেখিছে জুইখিনি অকণ কমত দিলে মানে পটাপট হয়, নহ'লে তলত লাগি ধৰে। মোৰ 2টা লাগি ধৰিলে আপোনালোকে দেখিছে এয়া। আৰু আজিৰ পিঠাৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু শেষত এয়া পিঠা মাত্ৰ 2টা বা 3টাহে বনাবলৈ বাকী আছে। আৰু এইখিনি পিঠা হ'ল 1 কেজি চাউলত ইমানখিনি পিঠা হৈছে। আৰু ইমানখিনি আৰু আজিৰ ভিডিঅ'টো, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব শেষত। আৰু আজিৰ পিঠাৰ ৰেচিপিটো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ পৰা আকৌ নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকেও মাঘ বিহু ভালদৰে উদযাপন কৰক তাৰে কামনা কৰিছোঁ। তাৰপিছতে আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক ৰেচিপি ভিডিঅ'ত। তাৰপিছতে মাঘ বিহুৰ অৰ্থাৎ ভোগালী বিহুৰ সকলোকে বহুত বহুত ওলগ জনাইছোঁ। সকলোৰে ভোগালী বিহু ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোৰ পৰা আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধূপ পিঠাৰ ৰেচিপি আপোনালোকে চাবলৈ হ'লে বা ধূপ পিঠা বনাবলৈ হ'লে এই ভিডিঅ'টো চালেই হ'ল আপোনালোকে।
ধুনীয়াকৈ সবিশেষ দিয়া আছে আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি এইটো ভিডিঅ' চাই ধুনীয়াকৈ সহজ পদ্ধতিতে ঢোপ পিঠা বনাব পাৰিব অৰ্থাৎ তেল পিঠা আৰু ইমানখিনিয়েই আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু শেষত অকণমান প্লেটত সজাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই গৈ থাকক ইমানখিনি 1 কেজি চাউলত ইমানখিনি পিঠা ধুনীয়াকৈ ওলাই যাব আপোনালোকে ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে বৈয়ামত সংৰক্ষণ কৰি ৰাখিব পাৰিব বাই বাই সকলোকে